মিৰ্জাত ইতিহাস থিয়েটাৰ 2025-26 বৰ্ষৰ নাট উদ্বোধনী। অসমৰ আগশাৰী ভ্ৰাম্যমান নাট্য দল ইতিহাস থিয়েটাৰে সোমবাৰে মিৰ্জাৰ ছোৱালী হাইস্কুল খেলপথাৰত 2025-26 বৰ্ষৰ নাট্য শুভাৰম্ভণি কৰে। শুভাৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সংগীত শিল্পী অজয় ফুকনে। ফিতা কাটি মঞ্চ উদ্বোধন কৰে বীৰ সম্ৰাট খগেন গগৈ। লগতে ইতিহাস স্মৃতিগ্ৰন্থ এখনি উন্মোচন কৰা হয়। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম ফুটবল সংস্থাৰ যুটীয়া সম্পাদক হিমাংশু শেখৰ বৈশ্য, বিশিষ্ট ব্যৱসায়ী চিৰাজ আলী, বিজেপি কৰ্মী অনুপ মেধিকে আদি কৰি দক্ষিণ কামৰূপৰ বিশিষ্ট ব্যক্তিসকল। উল্লেখ্য যে দক্ষিণ কামৰূপৰ প্ৰতিষ্ঠা লাভ কৰা ভ্ৰাম্যমান জগতৰ আগশাৰীৰ নাট্য দল ইতিহাস থিয়েটাৰ মুখ্য প্ৰযোজক শ্ৰী সুভাষ চন্দ্ৰ দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে দক্ষিণ কামৰূপৰ নাট্যকাৰ তথা লেখকসকলক আগন্তুক দিনত ইতিহাস থিয়েটাৰত নিজস্ব স্বৰচিত নাট মঞ্চস্থ কৰাৰ সুযোগ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে। মিৰ্জাৰ পৰা আবিদুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় অসম। কিন্তু এনে নপককৈ এই ইতিহাস থিয়েটাৰৰ প্ৰযোজক সুভাষ দাস ডাঙৰীয়াই কাহিনীৰ পৰা মোৰ ঘৰলৈ গৈ ক'লে বোলে আপুনি আমাৰ এইবাৰ ইতিহাস থিয়েটাৰৰ মঞ্চখন উদ্বোধন কৰি দিব লাগে। মই ভাবিলোঁ মাতিলে ৰণলৈও যাবা, নেমাতিলে ভোজলৈও নাযাবা, জানো বা নেজানো। যেতিয়া কোনোবা এজন ব্যক্তিয়ে কাৰোবাক ক'ৰবালৈ মাতিবলৈ যায়, নেযাওঁ বুলি মইতো বেয়া কথা। গতিকে মই নাটকৰ মানুহ একেবাৰে নহয়, তথাপিতো থিয়েটাৰ এই ভ্ৰাম্যমান যিটো থিয়েটাৰ এই সাংঘাতিক আমি আজি ইতিহাস থিয়েটাৰত আজি উদ্বোধন হ'ল। আজি নাটক হ'ব দলযাত্ৰী আৰু জনসন হ'ব ইতিহাস। আজি আমি ইয়াত মিৰ্জা ছোৱালী স্কুলত ফাৰ্ষ্ট দিনৰ কাৰণে ভাবি আহিছোঁ। তাৰপিছত আমি ডাঙাপাৰা যাম। পৰহিৰ পৰা আমাৰ 20 তাৰিখৰ পৰা আমাৰ মানুহ নহয় প্ৰেমিক, আৰু তাৰপিছত আমি ৰাজ্য লোকক প্ৰস্তুত কৰিম। আজিৰ মঞ্চত আমাৰ অজয় ফুকনে আমাৰ বন্ধু প্ৰজলক কৰিলে, ৰঞ্জিত গগৈ আপোনাৰ হেৰি কৰিলে, মঞ্চ কৰিলে। অসমৰ ৰাইজক কি ক'ব? অসমৰ ৰাইজতো আমাৰ ইতিহাস থিয়েটাৰ প্ৰত্যেক বছৰে আমাৰ নাটক খুব ভালে হয়। আৰু স্বৰম ধন্য এই কথা হৈছে 3খন নাটক লোৱা যায়। 3খন নাটকে আপোনাৰ যোৱাবাৰতো বহুত বাজিছে। এইবাৰ বিশেষকৈ মানে এইবাৰ পলাছ নতুন প্ৰজন্মৰ মানে এইখিনি বিচাৰে মানে হয়, মানে গান নাটক এইবিলাক আজিকালি লাগে। আজিকালি মঞ্চত অকল নাটক হ'লেই নহয়, অকল সেইবিলাক কাৰিকৰী দিশবিলাক লাগিবই। ইতিহাসত সদায় কাৰিকৰী দিশটো থাকে, আৰু আলোকসজ্জাৰ পৰা ডেন্স ড্ৰামাৰ পৰা গোটেইখিনি ইতিহাসত মানে দক্ষিণ কামৰূপত এখনে থিয়েটাৰ, তাতে সদায় মানে ভাল কৰাৰ কাৰণে বৰ্তমানলৈকে আপোনালোকে কিমানখন 85খনমান পেণ্ডেল হ'ল, মানে দুদিন 3 দিন 85খন পেণ্ডেল হৈছিলে। দক্ষিণ কামৰূপৰ স্থানীয় যিবিলাক নাট্যকাৰ আছে বা লেখক আছে, তেওঁলোকেও নাটক ৰচনা কৰি আহিছে। তেওঁলোকে মানে ইতিহাস থিয়েটাৰত মানে নাটক হেৰি দিয়াৰ ক্ষেত্ৰত কিবা সুবিধা পাবনে? সুবিধা পাব, ভৱিষ্যতে অহা নাই, এতিয়ালৈকে অহা নাই, এতিয়ালৈকে কোনো এনেকুৱা অহা নাই। অভিজিত শৰ্মা নাটক নাই না,
শৰ্মাৰ নাটক লোৱা হৈছে দক্ষিণ গাঁৱতো বহুত আছে নাট্যকাৰ আৰু বহুত বিদল আছে। কুমাৰ পাঠকৰ নাটক লৈছিলোঁ সমৰেন্দ্ৰ বৰ্মানৰ নাটক লৈছিলোঁ অকল অভিজ্ঞতা হৈছে নহয় এইবছৰ অভিজ্ঞতা হৈছে তিনিখন ড্ৰামাই হৈছে সময় সুযোগ লৈ যদি সময় লৈ হ'ব না সময় সুযোগ লৈ যদি দক্ষিণ কামৰূপৰ ফালৰ পৰা আপোনালোকক নাটক তেনেকুৱাকৈ দিবলৈ সাজু হয় তেনেকুৱা নাটক তেতিয়া মই আপোনালোকে গ্ৰহণ কৰিবনে? আগ্ৰহী ল'মেই যদি আমাৰ যদি মনে বিচাৰে যদি হৈ যায় আমি আগ্ৰহী ঠিক আছে ঠিক আছে ধন্যবাদ থেংক ইউ